কালি যোৱা ৰাতি জকাই খামটি ঘাটৰ চুৰ ধৰা হৈছিলে, গৰু চুৰ। ২৬ ঘৰীয়া আৰু 10 ঘৰীয়া ল'ৰা আছিলে। এটা নাম হ'ল টমাছ, বিকাশ আৰু ৰাজা। এহেঁতকেইটাই গৰু থানালৈ লৈ গ'ল ল'ৰাকেইটাক ধৰি। গাড়ীখনত খেৰ লচি এইবিলাক পোৱা গৈছিলে গৰুৱে চৰুৱে, প্ৰমাণে পত্ৰ পোৱা হৈছে। কিন্তু পুলিচ প্ৰশাসনৰ কি কাম নাজানো, গাড়ীখনো ভাঙিবলৈ নিদিয়ে, চুৰকেইটাকো পিটিবলৈ নিদিয়ে, সুৰক্ষা কৰি ৰাখি দিছে। এইটো চৰকাৰৰ কৰ্তব্য বাৰু, আইনৰ মতে সিহঁতি কামটো কৰিছে। সেইবুলি আমাৰ গৰুবোৰৰ পইচা কোনে দিব? আমাৰতো গৰুবোৰ লৈ গ'ল। এহেঁতি বাৰু থানাতো পইচা দিব, উকিলকো পইচা দিব, জামিন লৈ ওলাই আহিব। আমাৰ গৰুখিনি পইচা কোনে দিব? চৰকাৰে আমাক দিবনে নিদিয়ে, সেই কথাটোৱে মই জানিব বিচাৰিছোঁ আৰু ৰাইজসকলে বিচাৰ কৰি চাব লাগে। তাৰমানে উকিলেও পইচা পাব, জামিন ল'লে এহেঁতি ওলাই আহিব, আমি পইচাবোৰ কাৰ পৰা পাম? চৰকাৰে দিবনে নিদিয়ে, না চুৰকেইটাই দিব, না চুৰকেইটা গাড়ীখন বিকি ল'ব লাগিব, সেইটোৱে জানিব বিচাৰিছোঁ। জকাইখন কিমান সুন্দৰ, জকাই বুলি ক'লে মানুহে জকাই বুলি একদম ক'লে ভাল লাগে, মনটো ভাল লাগি যায়। জকাই বা খেতি আহিছে, ফচল আহিছে বুলি জকাই বদনাম কৰিলে ২৬ ঘৰীয়া আৰু 10 ঘৰীয়া মানুহে। জকাইখনৰ সুনামটো বদনামলৈ আনিছে ২৬ ঘৰীয়াৰ দুটামান যুৱ ল'ৰা। মাক বাপেকৰো বদনাম, গাঁওখনৰো বদনাম। ২৬ ঘৰীয়াৰ বদনাম কৰিবলৈ গৰুহে চুৰ কৰিলে। এতিয়া এটা কথা মই ভাবি বুজি নাপাওঁ, মানে পাৰ নাপাওঁ। গৰু চুৰ কৰাকেইটাক যেনিবা শাস্তিয়ে দিলে, লাভ কি হ'ব? গৰুৰ মালিককেইটা ইমান কষ্ট কৰি গৰু এহাল পোহে, তাক যদি চুৰে লয়, ছিষ্টেমটো কৰিবলৈ গৰু মালিকবিলাকে পইচা পোৱা, আৰু গৰু মালিকবিলাকে পইচা যদি পায়, সেইটোহে আইন হ'ল, সেইখন বিচাৰ হ'ল। পুলিচ প্ৰশাসনে ক'ৰ্টলৈ পঠিয়াই দিয়া গৰু চুৰকেইটা গাড়ী চাড়ীবোৰ বিকি আচলতে পইচাটো যাৰ গৰু হেৰাইছে তেখেতলোকক দিব লাগে, গাড়ী বিকি দিব লাগে, সিহঁতৰ মাটি সম্পত্তি বিকি দিব লাগে। তেতিয়া অনুভৱ কৰিব যে গৰু চুৰ কৰাটো কিমান কঠিন। সিহঁতৰ ঘৰ চৰবোৰ ভাঙি ধ্বংস কৰি দিব লাগে। যিকেইটা ল'ৰা আছিলে যাৱজ্জীৱন কাৰাগাৰ দিব লাগে, যাতে ওলাই আহি আকৌ গৰু চুৰ কৰিব নোৱাৰে। তাৰমানে গাড়ীকেইখনো এতিয়া কি কয়, থৈ দিলে, আকৌ পুলিচে চঞ্জাই দিব, আকৌ গৰু চুৰ কৰিব। লাভ কি হ'ব? লাভটো একো নহয়। সেইকাৰণে মই কৈছোঁ, গৰু চোৰকেইটাক জেললৈ নিদি ঘৰলৈ পঠিয়াই দিব লাগে। এইটো অনুৰোধ জনাইছোঁ প্ৰশাসনক। আৰু গাড়ী চাড়ীবোৰ তাত চঞ্জাই দিব লাগে, ৰাইজৰ মাজলৈ ঠেলি দিব লাগে, ৰাইজে বিচাৰটো কৰি ল'ব। কাৰণ আমাৰ গৰুবোৰৰ পইচা আমাক কোনে দিব? চৰকাৰেতো নিদিয়ে, পুলিচ প্ৰশাসনে আমাক গৰু পইচা নিদিয়ে। আমাৰ পইচাটো আমি ক'ৰ পৰা পাম? কথাটো সেইটোহে।